Hi Sonali, ক'ত যোৱা? আজি এপাক আমি আগত য'ত আছিলোঁ তালৈ যাবলৈ ওলাইছোঁ দেই। আৰু আমি তাৰ পৰা অহা বহুত দিন হ'ল যোৱাই নাছিলোঁ মানে 8 মাহমান হ'ল আৰু আজি যাবলৈ ওলাইছোঁ। সময় মিলা নাছিল সময় সুবিধা আটাইখিনি মিলা নাছিল আৰু আজি ভাবিছোঁ আমাৰ পুৰণা খুৰীহঁতৰ ঘৰৰ পৰা আহোঁগৈ। বেটাও ওলাই ল'লোঁ, বেটা মানে টুপি চুপি কেনেকৈ পিন্ধি লৈছে দেখিছে ময়ো ওলাই ল'লোঁ। এতিয়া ব'লা দেৰি হৈছে আমি ভাবিছোঁ সন্ধিয়া সময়ত যাওঁ। ব'লা চুলিখিনি অলপ কি কৰে এনেও বতাহত এনেকৈ উৰিব তেন্তে যাওঁ ব'লক। আৰু আমি ইয়াত মিঠাই লৈ লৈছোঁ যিহেতু আমি খুৰীহঁতৰ ঘৰলৈ যাম এইপিনে তুমি বহি আছোঁ। যা সদায় ভণ্টি সোধা এইজনী বেটাৰ ভণ্টিজনী ভণ্টি আৰু এইফালে মিঠাই লৈ কৰি আমি এতিয়া গৈ আছোঁ পামেই আৰু এতিয়া গৈ আছোঁ মানে বাইকত মানে ৰাস্তাটো অকণমান বেয়া হয় সেইকাৰণে আমি বাইকতে আহিছোঁ আৰু তেন্তে গৈ লওঁচোন দেই। আৰু আমি আহি পালোঁ আহি বেটাই দেখিছে নহয় কি কৰিছে পৰিবা আৰু আমি আগতে অহা নানুপিহঁতৰ ঘৰলৈ আহিলোঁ পিনা হা আৰু নানুপিহঁতৰ ঘৰত আহি আজি আমাৰ ভাল লাগিলে যিহেতু আমি পুৰণা সময়ত আগতে আমি বহুত আহিছিলোঁ আৰু আজি আমি ইয়াতে আহিলোঁ আৰু খুৰীহঁতৰ ঘৰতো সোমালোঁ ভাল লাগিল খুৰীহঁতক লগ পাই বহুত দিনৰ পাছত বেটা একদম নিজৰ ঘৰলৈকে ইফালৰ পৰা সিফালে ওলোৱা সোমাইছে আৰু এইপিনে মাহী পূৰা ৰিটায়াৰমেণ্টৰ কামখিনি কৰি আছে আৰু এতিয়াও ধুনীয়াকৈ চিজিল হৈ আছে বস্তুবোৰ আৰু নানী পুৰীহঁতৰ ঘৰটো দেখিছেনে ইমান ধুনীয়া চিজিল হৈ আছে আপোনালোকক দেখাই দিলোঁ ইমান ধুনীয়াকৈ চিজিলকৈ থয় আৰু বহুত দিনৰ পিছত আহি তোমাৰ কেনে লাগিল ই উঠি গ'ল আমাৰ বেটা মানে ইমানেই দুষ্ট গৈ মাহী আইতাই কিবা দিছিলে আৰু কিবা পেলালেই চাগে আৰু যিহেতু আগতে আমি ইয়াত বহুত 3-4 বছৰ আছিলোঁ সেইকাৰণে আগত থকা লিখা লাগি গৈছে নানুপিহঁতৰ ইয়াত খুৰীহঁতৰ তাত ভাল লাগিছে সেইকাৰণে আহি কল লোকেলতহে আছোঁ যেন লাগিছে নেকি ইয়াতে ইয়াত থাকিলে তালৈ যাবলৈ মন নাযায় হয় নাই বাৰু কচোন আৰু তাত থাকিলে ইয়ালৈ আহিবলৈ মন নাযায় বেটাই এটা সৰু চিক্কু এটা আছে চিক্কুটোৰ লগত কেনেকৈ খেলিছে দেখিছেনে আৰু নানুপি এটা সৰু কি পুহিছে চাওঁ চিক্কু এটা পিছা ধুনীয়া চিক্কু এনেই হাতখন লাহেকৈ দিয়া বেটাই এইবোৰ বস্তু এনেও ভাল পায় দুইজনী আইতাৰ ঘৰৰ পৰা আহিলোঁ ন কেনেকুৱা লাগিলে তোমাৰ আজি ফুৰিবলৈ গৈ কিমান ভাল লাগিলে আইতাহঁতৰ ঘৰৰ পৰা আহি কেনেকুৱা লাগিলে খুলি দিয়া ধুনীয়াকৈ আৰু আজিও মানে আমি 8 মাহমান পিছত গ'লোঁ আৰু গৈ কৰি আহিলোঁ আৰু 2 ঘৰতে আৰু আজিৰ আমাৰ সৰু ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিবা বাই বাই জান বাই বাই দিয়া আৰু কি ক'ম কোৱা তুমি কোৱা আৰু আমাৰ কাপোৰবোৰ মানে জেগা ঠেগা নাই আৰু আমাৰ বেটাই কৈছে দেই আমাৰ এইবোৰ বেটাই কাপোৰ মেলি থওঁ ৰছীবোৰত এতিয়া জান গুড নাইট কৈ দিয়া ঠিক আছে